উজনিৰ পৰা নামনিলৈ এতিয়া হেঁপাহৰ ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰচলিত হৈছে। ঢোলৰ গুমগুমনি তাঁতশালৰ মাতত এতিয়া মুখৰিত সমগ্ৰ ৰাজ্য। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ জয় গণেশ মিউজিক ডিলাৰ্ছত। আৰু দেখা গৈছে এয়া জয় গণেশ মিউজিক ডিলাৰ্ছৰ স্বত্বাধিকাৰী এই ৰাজু বাদ্যকাৰ চাক এনেকৈ তেওঁ ঢোল প্ৰস্তুত কৰাত এতিয়া ব্যস্ত হৈ পৰিছে। যিহেতু ৰঙালী বিহুলৈ আৰু মাথো কেইদিনমান বাকী, সমগ্ৰ ৰাজ্যজুৰি এতিয়া যিহেতু ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ঠায়ে ঠায়ে দেখা গৈছে যে বিহুৰ আখৰা চলি আছে, ঠায়ে ঠায়ে বিহুৰ কৰ্মশালা চলি আছে। আৰু এই নিৰ্বাচনৰ গৰম বতাহৰ মাজতো কিন্তু বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে। মই স্বত্বাধিকাৰীগৰাকীৰ লগত কথা পাতিলোঁ। দাদা, এইবাৰ কিমানটা ঢোল বনাইছে? ঢোল এইবাৰ মোটামুটি আমাৰ ইয়াতে আহিছে 20-25টামান আহিছে। বিক্ৰী হৈ আছেনে? বিকি আছোঁ, কিন্তু এইবাৰ ভোটৰ কাৰণে অলপ কম। এই ভোট চলি আছে, ইলেকশ্যনৰ কাৰণে, নিৰ্বাচনৰ কাৰণে অলপ কম চলি আছে। সেইকাৰণে আৰু বেছি আছোঁ, লাহে লাহে আহি আছে মানুহ, কৰি আছোঁ কাম। অন্য বছৰ যেনেকৈ বিক্ৰী হয় আপোনাৰ ইয়াত, তাতকৈ এইবাৰ কম চাগে? তাতছে এইবাৰ অলপ কম, এইবাৰ অলপ কম হৈ আছে। আশা আছে হ'ব, লাহে লাহে চলি আছে, আহি আছে, সময় আছে, এতিয়াও বেছি আছোঁ, আশা আছে আহিব। কেনেকুৱা দামবোৰ কেনেকুৱা এইবাৰ? দামবোৰ মোটামুটি ৰাখিছোঁ 4,000 সেনেকৈ ডাঙৰগিলা, আৰু আছে 1200 কাঠ লৈ কথা আছে, 1200 আছে, 1000 টকাও আছে, এনেকৈ বিকি আছোঁ। কি কি আছে আপোনাৰ এই বিপণীখন? কি কি আছে? ঢোল আৰু কি কি? আমাৰ ইয়াতে ঢোল আছে, পেঁপা আছে, বাঁহী আছে, গগনা আছে, বিহুৰ কাৰণে তাল আছে, টোকাৰী আছে, কাকৈ আছে। মোটামুটি বিহুৰ ৰাখছোঁ, চব বস্তুৱে ৰাখছোঁ, বিকি আছোঁ। আৰু অসমবাসীৰ লোকক ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আপোনালোকে আহিব, আমিও আপোনালোকৰ অপেক্ষা আছোঁ, বেছি আছোঁ, চবেই বিহু কৰোঁ। মই নিশ্চয়কৈ ভিডিঅ' জানিছোঁ। মই সামগ্ৰীৰ দৃশ্য মই দেখুৱাবলৈ কৰোঁ। মই বিপণীখনৰ ভিতৰত প্ৰৱেশ কৰিব যত্ন কৰি আৰু ভিডিঅ' জানিছোঁ ইয়াৰ দৃশ্য মই দেখুৱাই আছোঁ। চাওক এই যি ৰাজু বৈদ্যকাৰৰ যি বিপণীখন, এয়া চাওক চাৰিওফালে কেৱল ঢোল দেখা পাব। কেৱল ঢোলেই নহয়, পেঁপা, গগনা পৰা আদি কৰি প্ৰত্যেকটো যি বিহুত লাগতিয়াল যি সামগ্ৰী তেওঁ তৈয়াৰ কৰি আছে এনেদৰে। আৰু ক'ব লাগিব এইবিলাক কিন্তু তেওঁ তাতে যি বিক্ৰীৰ পৰিমাণ কিছু হ্ৰাস হৈছে, কাৰণ নিৰ্বাচনৰ গৰম বতাহ বলিছে ৰাজ্যত। এই নিৰ্বাচনৰ বাবে কিছু হ্ৰাস হোৱা বুলি ইতিমধ্যে তেওঁ আমাৰ লগত প্ৰকাশ কৰিছে। এয়া ভিডিঅ' জানিছে দেখুৱাইছে। এয়া হ'ল গগনা, এয়া হ'ল যি পেঁপা। সেইটো ক'ব ৰাজ্যজুৰি এতিয়া এই ঢোলৰ গুমগুমনি, পেঁপাৰ মাতত এতিয়া মুখৰিত হৈছে সমগ্ৰ ৰাজ্য। এয়া ভিডিঅ' জানিছে দেখাইছে। ক'ব লাগিব যে যিহেতু ৰঙালী বিহুলৈ আৰু মাথো কেইদিনমান বাকী, সমগ্ৰ ৰাজ্যতে চলিছে যিহেতু এতিয়া বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। উজনিৰ পৰা নামনিলৈ পিছ পৰি থকা নাই এই গোৱালপাৰাবাসী। এক যাত্ৰা, অবিৰত যাত্ৰা, সত্যৰ সন্ধানত। কি সঁচা কি মিছা, প্ৰকৃত তথ্যৰ সন্ধান। আদিৰ পৰা অন্তলৈ, অন্যায়ৰ পৰা ন্যায়লৈ, জাতিৰ প্ৰতি দায়বদ্ধ এই যাত্ৰা। সংকল্পবদ্ধ সমাজৰ প্ৰতি, সংকল্পবদ্ধ মানৱতাৰ প্ৰতি। প্ৰতিদিন টাইম, সদায় আপোনাৰ কাষত।